हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल डेज আজি হৈ গল 20 জানুৱাৰী সময় 9:30 বাজিছে এতিয়া মার্কেট আমি কালিয়ে ন্যাশনাল গেছৰ পজিশনালি ট্ৰেড বনালো বৰ্তমান আমাৰ প্ৰফিট চলি আছে বৰ্তমান আজি 8% আপ মুভ দেখাইছে কালি গেপ আপ খুলিছিল 13% গেপ আপ খুলি 200 EMA সাপোর্ট লোৱাত আমি এৰে লবলে ফার্স্ট টাইম বাই কৰিছিলো ইয়াতে এসএল হিট হল আমি 5 মিনিটত গৈ মই দেখাই আছো ওয়েট কৰিব 5 মিনিটত আহি আমি এটো লেভেলত বাই কৰিছিলো ফার্স্ট টাইম ফার্স্ট টাইম এটো লেভেলত বাই কৰিছিলো আমি এটো লেভেলত আমাৰ 1300 স্টপ লস আমি জানেই স্টপ লস বহুত সৰুকে আমি স্টপ লস লও আমি ওয়েট কৰিলো ডাবল বটম বনিলে সৰি ডাবল বটম বনিলে আমি বাই কৰিম বুলি ভাবিছিলো কিন্তু ডাবল বটম বনোতে আমি মার্কেটত নাছিলো মানে তাৰ পিছত আমি ওয়েট কৰিলো ব্ৰেকআউট হলে আমি এটো লেভেলত আমি ব্ৰেকআউট হল এটো লেভেলত ট্ৰেডটো ললো ঠিক আছে আৰু সেটআপ সিম্পল 200 EMA আপ সাইডত গৈছে মার্কেট বহুত দিনৰ পৰা ডাউন সাইডতে আছিল মই 1 আৱাৰত আগৰ গৈ দেখাম বৰ্তমান প্ৰফিট আমাৰ 1000 কোয়ান্টিটি 27000 টাচ কৰি আহিলা আৰু জানেই 20 আমি 30000 ৰ তলত বুক নকৰো মানে আৰু 27000 প্ৰফিট চলি আছিল আমি বুক কৰা নাই বৰ্তমান এটা প্ৰফিট যদি চাও আমাৰ 20000 ৰ ওচৰসৰি প্ৰফিট ঠিক আছে আমি যদি চাও 20450 रुपीस प्रॉफिट চলি আছে আৰু কিমান লটত আমাৰ 100 কোয়ান্টিটি মানে যদি আপুনি ন্যাশনাল গেছৰ মিনি বাই কৰে 250 কোয়ান্টিটি থাকে এটা লটত আৰু হেনেকে আমি 4টা লট লৈছো এফালে দেখিছে 4টা লট দেখাই আছে আৰু আমাৰ 20000 অলৰেডি প্ৰফিট চলি আছে 27000 পাই গৈছিলে কিন্তু আমি বুক 30000 তে কৰিম বুলি ওয়েট কৰি আছিলো কিন্তু এতিয়ালৈকে 30000 অহা নাই হেতু কাৰণে আমি বুক কৰা নাই স্টপ লস সৰু সৰু লব আৰু টার্গেট বহুত ডাঙৰ ৰাখিলে আপুনি মানে মার্কেটত সাস্টেইন কৰিবলৈ সুবিধা হয় ঠিক আছে আৰু মই প্ৰত্যেক দিনা আপডেট দি যাও আমি কেতিয়া প্ৰফিট বুক কৰিম হেতু আপোনালোকক আপডেট দি যাম ঠিক আছে আজি